সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই বৰ্তমান উপস্থিত আছোঁ নিউ গুৱাহাটীৰ ৰঙালী বিহু সন্মিলনী আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত। আৰু আমি দেখুৱাইছোঁ কাৰ্যসূচী কি ধৰণে তেওঁলোকে মেজিৰ সন্মুখত এনেধৰণে হৰি নামেৰে মুখৰিত হৈ তেওঁলোকে নীতি নিয়মেৰে আচলতে মাংগলিক সকলো কাৰ্যসূচী কৰি এনেধৰণে তেওঁলোকে মেজিৰ চাৰিওকাষে ঘূৰিছে আৰু মেজিৰ চাৰিওকাষে এনেধৰণে প্ৰদক্ষিণ কৰি তাৰ পাছতেই মেজি তেওঁলোকে জ্বলাব। আৰু এই মেজি জ্বলোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ভাস্কৰ্য শিল্পী বীৰেন সিংহই। আৰু এয়া হৈছে নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত ভোগালী বিহুৰ এই কাৰ্যসূচী। আৰু এনেধৰণে তেওঁলোকে মেজি জ্বলাব আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত আমি দেখুৱাম তেওঁলোকে কেনেধৰণে মেজি জ্বলোৱা কাৰ্যসূচী উদযাপন কৰে। আৰু এতিয়া আমি দেখুৱাইছোঁ এয়া মেজি জ্বলোৱাৰ পূৰ্বে এনেধৰণে প্ৰদক্ষিণ কৰি আছে। আমাৰ ৰাতিপুৱাই ভকতসকলে কীৰ্তন কৰিলে, এতিয়া মেজি প্ৰজ্বলন হ'ব। তাৰপিছত আমাৰ ৰাজহুৱা সেৱা এটা আছে, বয়সস্থ মানুহক আমি সেৱা জনাব, আমি সৰুবোৰেও জনাম। তাৰপিছতেই ৰাজহুৱাভাৱে আমাৰ জা জলপান খাব, আজি পিঠা লাড়ু সকলোৱে খাব। আৰু এই সুযোগতে মই আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসীক মাঘ বিহুৰ ওলগ জনালোঁ। আৰু মেজিত এনেধৰণে অগ্নিসংযোগ কৰা হ'ব। এতিয়া আমি দেখুৱাইছোঁ ভাস্কৰ্য শিল্পী বীৰেন সিংহই এই মেজি প্ৰজ্বলন কাৰ্যসূচী বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। আৰু মেজিত তেওঁলোকে এনেধৰণে অগ্নিসংযোগ কৰিব আৰু অগ্নি লৈ এনেধৰণে মেজিৰ চাৰিওকাষে ভাস্কৰ্য শিল্প বীৰেন সিংহই এনেধৰণে প্ৰদক্ষিণ কৰা আমি দৃশ্য দেখুৱাইছোঁ। আৰু এয়া হৈছে নিউ গুৱাহাটীৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত ভোগালী উৎসৱৰ এয়া অনুষ্ঠান। আৰু তেওঁলোকে এনেধৰণে দেখুৱাইছোঁ মেজি এনেধৰণে অগ্নিসংযোগ কৰিছে, এয়া বীৰেন সিংহই অগ্নিসংযোগ কৰিছে। আমি এয়া দৃশ্য দেখুৱাইছোঁ নিউ গুৱাহাটীৰ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত এয়া হেঁপাহৰ ভোগালী বিহুৰ এই সময়ছোৱা। আৰু এই সময়ছোৱাৰ কাৰণে সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। আৰু এনেধৰণে এই কাৰ্যসূচী হৈছে। আৰু এই কাৰ্যসূচীৰ পিছত এনেধৰণে সকলো আগবাঢ়ি গৈছে। আমি দেখুৱাইছোঁ অতি এটা সুন্দৰ পৰিৱেশ। আৰু এই পৰিৱেশত মেজিৰ তাপ লৈ এতিয়া সকলোৱে আগবাঢ়ি যাব। আৰু ইয়াৰ পিছত যিসকল আচলতে লোক আছে আমি তেওঁলোকৰ সৈতেও কিছু কথা পাতিম। আমি এই পৰিৱেশ দেখুৱাইছোঁ, অতি সুন্দৰ পৰিৱেশৰ মাজত এনেধৰণে আগবাঢ়ি গৈছে। আৰু এয়া হৈছে নিউ গুৱাহাটীৰ পৰিৱেশ। এটি সুন্দৰ পৰিৱেশৰ মাজৰে অতি মাংগলিক কাৰ্যসূচীৰে আপুনি মেজিত জুই জ্বলালে, কেনেকুৱা অনুভৱ লাগিছে আজি? এইটো আমাৰ জাতীয় জীৱনৰ উৎসৱেই নহয়, আমি ইয়াৰে যিটো এই উদযাপনৰ মাজত আমি আচলতে জীৱনটোক নতুন ধৰণে উপলব্ধি কৰাৰ এটা স্পেচ এটা পাওঁ, এটা জাগা পাওঁ, য'ত আমি সমন্বিত এটা ৰাইজৰ এটা শুভ ইচ্ছা আৰু আশীৰ্বাদ পাওঁ। ৰাইজ এখনে সকলোকে আত্মিক এটা সম্পৰ্ক তৈয়াৰ হয়। অকল আত্মিক সম্পৰ্কই নহয়, ইয়াত এটা আটাইতকৈ ডাঙৰ কথা হৈছে যে ই এটা বাৰ্তা যায়, এটা সম্প্ৰীতিৰ বাৰ্তা চাৰিওফালে বিয়পি পৰে। এই গোটেই মানুহখিনিৰ হৃদয় আত্মাৰ মাজত সেই উপলব্ধিটো আটাইতকৈ ডাঙৰ কথা, সম্প্ৰীতি। সম্প্ৰীতিতকৈ কোনো আঁচনি আচলতে মানুহৰ জীৱনৰ কাৰণে ডাঙৰ আঁচনি নাই। যদি আমাৰ কিবা আঁচনি থাকিব পাৰে, আৰু উৎসৱবিলাকত আচলতে সেই উপলব্ধিটোক গভীৰভাৱে মই ভাবোঁ যে মই গভীৰভাৱে উপলব্ধি কৰোঁ যে উৎসৱ মানে কি? উৎসৱ মানে হ'ল সম্প্ৰীতি। সি যি কাৰকে নহওক, আমি জাতীয় জীৱনৰ বিভিন্ন এই ব্যক্তি জীৱনৰ জীৱন যাত্ৰাৰ লগত সামূহিক যিটো আমি জীয়াই থকাৰ যিটো সংগ্ৰাম, এইটোৰ মাজতো আচলতে আমাৰ এই যিটো ভাগৰি পৰা দেহটো আৰু মনটোক আমি এই সময়ৰ যিটো উৎসৱ, এই বহাগ বিহুৱে হওক বা ভোগালী বিহু হওক বা এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ উৎসৱবিলাকত আমি আচলতে উদযাপন কৰাৰ এটা যিটো হাবিয়াস বুকুৰ মাজত, হৃদয় আত্মাৰ মাজত আমি গভীৰভাৱে ফিল কৰি থাকোঁ, অনুভৱ কৰি থাকোঁ। আৰু ইয়াতে নিউ গুৱাহাটী বাসস্থিত তেওঁলোকৰ ৰঙালী বিহু উদযাপনৰ এই পাৰ্কখনত তেওঁলোকে ভোগালী বিহু উদযাপনৰ গোটেই আঁচনি আৰু উৎসৱটো পাতিছে। আৰু আজি মই বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ
তেখেতসকলে জলপান গ্ৰহণ কৰিব যাতে যায়। সমন্বিত যিটো এখেতসকলৰ যিটো প্ৰয়াস দেখিছোঁ আৰু ইয়াতে সমন্বয়ৰ যিটো বাৰ্তা ইয়াৰ পৰা আচলতে গৈছে নাইবা অসমৰ বিভিন্ন এই উদযাপনক লৈ পেলাই যি বাৰ্তা আমি বুকুত মানে উপলব্ধি কৰিবলৈ পাওঁ, হৃদয় আত্মাৰে উপলব্ধি কৰিব পাওঁ, ইয়ে আটাইতকৈ ডাঙৰ প্ৰাপ্তি। আৰু মই অসমবাসীৰ ৰাইজলৈ এই ভোগালীৰ এই মানে বিহুৰ এই পাকখনত আটাইলৈ মই ৰাইজৰলৈ মই বহুত বহুত শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। চবেই মংগলময় হওক, আমাৰ দেশখন মংগলময় হওক, পৃথিৱীখন সুন্দৰ হওক, আমাৰ চাৰিওফালৰ প্ৰকৃতি আৰু জীৱনৰ মানে গোটেই অসূয়া গোটেই আন্ধাৰ নাশ হওক। এই ভোগালীৰ এই জুইকুৰাই তাকে কয়, চবৰে মংগল হওক আৰু সুন্দৰ হওক। সিংহৰ আমি এতিয়াও দেখুৱাইছোঁ এটি সুন্দৰ পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশৰ মাজতে মেজি প্ৰজ্বলনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী ইতিমধ্যে হৈছে আৰু এনেধৰণে চিন্তুমণি শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক নিউ গুৱাহাটীৰ পৰা এয়া ভোগালী বিহুৰ দিনটোৰ পৰিৱেশ দেখুওৱাৰ বাবে।